আজি বুদ্ধ পূৰ্ণিমাৰ সমগ্ৰ বিশ্বতে বুদ্ধ ধৰ্মীয় লোকসকলে আজি ধৰ্মীয় পৰম্পৰা আৰু ৰীতি-নীতিয়ে উদযাপন কৰিছে বুদ্ধ পূৰ্ণিমা। বুদ্ধ মিছনাৰী দ্বাৰা পৰিচালিত মাৰ্ঘেৰিটা ট্ৰিপল জেমছ স্কুলতো উদযাপন কৰা হয় বুদ্ধ পূৰ্ণিমা। আজি কিবা ক'বলৈ আপোনালোকে কৰিছে আমাৰ মানে মেইন হ'ল যে এইডোখৰ আমি ভাবিছোঁ যে চবফালেতো এনে গছ-গছনি লাগিয়ে আছে, যেটাকে আমি জানো যে গছ-গছনি হ'লে মানে আমাৰ অক্সিজেনটো সাপ্লাই হয়, যেটাকে আমি এনভাইৰনমেন্টটো যেটাকে পলিউশন বহুত বেছি হোৱাৰ কাৰণে আমি ভাবিছোঁ আমাৰ ষ্টুডেণ্টৰ মিলি পেলাই চবে যে ইয়াত গছ ৰোপণ কৰিলে মানে আমাৰ সেই অঞ্চলটোত অকণমান ভাল দেখিব নেকি, সেইটো কাৰণে আমাৰ স্কুলৰ পৰা আমি চব ষ্টুডেণ্ট লৈ পেলাই আহি পেলাই ইয়াত গছ ৰোপণ কৰি আছোঁ। ধন্যবাদ। আজি কেটেটং ট্ৰিপল জেমছ স্কুলত বুদ্ধ পূৰ্ণিমা যিটো স্মৰণীয় দিন, সেই দিনটোত পতাকা উত্তোলন অংশত অংশগ্ৰহণ কৰি সঁচাকৈ আমাৰ বহুত ভাল লাগিলে। এই বিদ্যালয়ৰ এই প্ৰতিটো অনুষ্ঠান প্ৰকাৰত মই ভাগ লওঁ আৰু আজিও তেনেকৈ বুদ্ধদেৱৰ বিষয়ে মই দুআষাৰমান ছাত্ৰ ছাত্ৰীৰ আগত বৰ্ণনা কৰিলোঁ আৰু তেৰাসৱৰ এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মই আজি এই শুভ মুহূৰ্তত শুভ স্মৰণীয় দিনত বুদ্ধদেৱৰ ওচৰতো মই শৰাগৰ হৈ আগবঢ়াই তেৰাসৱক চৰণত প্ৰণিপাত জনাইছোঁ। আজি যিহেতু এই বহাগ মাহৰ ভিতৰতেই আমাৰ মহান বুদ্ধ পূৰ্ণিমা অনুষ্ঠানটি বা উৎসৱটি আমাৰ বৌদ্ধ সমাজৰ লোকে পালন কৰে আৰু আমাৰ এই বিদ্যালয়খনিও বুদ্ধিষ্ট মিছনৰ আণ্ডাৰতেই চলি আছে। সেইবাবে আমি অলপীয়াকৈ হ'লেও আজিৰ এই দিনটো মহৎ দিনটো তেখেতৰ নামত তেখেতৰ আৱিৰ্ভাৱ তিৰুভাৱ জ্ঞান প্ৰাপ্তি এইসমূহ উদ্দেশ্য আগত ৰাখি আমি সামান্যকৈ এই দিনটোত আজি কেইজনমান সদাশয় ব্যক্তিৰ উপস্থিতিত উদযাপন কৰিলোঁ। এই উদযাপনত আমাৰ কাৰ্যসূচী ৰাখিছিলোঁ বৃক্ষৰোপণ, পতাকা উত্তোলন ইত্যাদি কাৰ্যবিলাক ইতিমধ্যে শেষ হৈছে আৰু সকলো ৰাইজকে আমি আমাৰ আন্তৰিক শুভেচ্ছা তথা কামনা জ্ঞাপন কৰিছোঁ। তেখেতসকল আহি আমাক যি উৎসাহ উদ্দীপনা যোগালে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। দিনটোত আমাৰ যিগৰাকী ট্ৰিপল জেমছ স্কুলত উদযাপন কৰা হৈছিল আৰু সেই উদযাপনৰ উপলক্ষে আমি কেইগৰাকীমান বিশিষ্ট অতিথি আমন্ত্ৰিত কৰিছিলোঁ। গতিকে তেখেতে সময়ত আহি নাপালে যদিও যেনেকৈ আমি তেখেতক আমন্ত্ৰিত কৰি মাতিছিলোঁ তেখেতে আহি উপস্থিত হৈছে আমাৰ বিকাশ বৰুৱা ডাঙৰীয়া। মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা ৰিপৰ্ট, DB নিউজ।